নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জেনেৰেল নলেজ A to Z লৈ। যদি আমাৰ চেনেলটো ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। 1 এপ্ৰিল মানে আমি সকলোকে মুৰ্গা বনোৱাৰ এটা দিন হিচাপে পালন কৰি আহিছোঁ। ই মূলতঃ এক পাশ্চাত্য সংস্কৃতি, কিন্তু বৰ্তমান আমাৰ দেশবোৰত ইয়াক বহুলভাৱে প্ৰচলিত হৈ আহিছে। আজি আমি ইয়াৰ জনশ্ৰুতি সম্পৰ্কে জানো আহক। ফলছ ডে বা মূৰ্খ দিৱস পালন কৰাৰ আঁৰত বহুতো ৰোমাঞ্চকৰ ধাৰণা প্ৰচলিত হৈ আহিছে। জনশ্ৰুতি অনুসৰি অধিক জনপ্ৰিয় আৰু সৰ্বাধিক প্ৰচলিত ধাৰণাটো আপোনালোকৰ আগত আমি ক'বলৈ ওলাইছোঁ। প্ৰাচীন কালত ৰোমনৰ জনসাধাৰণে নৱবৰ্ষটো এপ্ৰিল মাহত তেওঁলোকে উদযাপন কৰি আহিছে, অৰ্থাৎ তেওঁলোকৰ বছৰটো আৰম্ভণি হয় এপ্ৰিল মাহত। লগতে ইউৰোপৰ কিছু অংশৰ জনসাধাৰণে 25 মাৰ্চত নৱবৰ্ষ পালন কৰি আহিছে। তেওঁলোকে জনশ্ৰুতি অনুসৰি 25 মাৰ্চটো তেওঁলোকৰ নৱবৰ্ষৰ প্ৰথম দিন। তেওঁলোকৰ এই উলহ মালহে পালন কৰি অহা নৱবৰ্ষৰ ধাৰণাটোত খেলি মেলি লাগি গ'ল 1852 চনত। 1852 চনত পূব গ্ৰেগৰী অষ্টমে বিশ্ববিখ্যাত গ্ৰেগৰিয়ান কেলেণ্ডাৰখন আৱিষ্কাৰ কৰি উলিয়ালে, আৰু যাৰ আধাৰতেই জানুৱাৰী মাহৰ পৰা নৱবৰ্ষৰ আৰম্ভণি হয়। আৰু ইয়াক ফ্ৰান্সত প্ৰথমে স্বীকৃতি প্ৰদান কৰা হ'ল। কিন্তু যেতিয়াৰ পৰা জানুৱাৰী মাহৰ নৱবৰ্ষ হিচাপে পালন কৰিবলৈ ল'লে, কিন্তু ইউৰোপৰ বহু জনসাধাৰণে ইয়াক স্বীকাৰ কৰা নাছিল, আৰু বহু লোকে এই বিষয়ে অজ্ঞও আছিল। নতুন কেলেণ্ডাৰখনৰ মতে নৱবৰ্ষ পালন কৰাৰ লোকসকলে সেই পুৰণা এপ্ৰিল মাহত নৱবৰ্ষ পালন কৰা লোকসকলক মূৰ্খ হিচাপে তেওঁলোকে হাঁহিবলৈ ল'লে, আৰু জনশ্ৰুতি অনুসৰি সেই তেতিয়াৰ পৰাই সেই এপ্ৰিল মাহত নৱবৰ্ষ পালন কৰা লোকসকলক তেওঁলোকে মূৰ্খ হিচাপে ধৰিবলৈ ল'লে, আৰু সেই মূৰ্খ ফলছ ডে বা মূৰ্খ দিন হিচাপে 1 এপ্ৰিলটো তেওঁলোকে পালন কৰিলে। মূৰ্খৰ দিন মানে হাঁহিৰ দিন, নহয় জানো বন্ধু বান্ধৱীসকল? আপোনালোকে নিশ্চয় এপ্ৰিল ফুলৰ দিনা কাৰোবাক মুৰ্গা বনায়, কাৰোবাক বাকৰা বনায়, নহয় জানো? কিন্তু বন্ধু বান্ধৱীসকল, আমি এটা কথা সদায় মনত ৰাখিব লাগিব, আমাৰ এটা মিছা কথাৰ বাবে যাতে কাৰোবাৰ জীৱনটো ধ্বংস নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু আমি পৰাপক্ষত পাশ্চাত্য সংস্কৃতি গ্ৰহণ নকৰি নিজৰ সংস্কৃতিকেই ধৰি ৰখাটোৱে আমাৰ বাবে কাম্য, আমাৰ সমাজৰ বাবে কাম্য। এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰমে মোক অনাগত দিনত অধিক ভিডিঅ' বনোৱাত বা আগুৱাই যোৱাত উৎসাহ প্ৰদান কৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।